যোৱা নৱেম্বৰত ছুটী লৈ ঘৰলৈ আহিছিল CRPFৰ জোৱান লম্বোদৰ সিংহ। ঘৰত পত্নী, কন্যা, পিতৃ আৰু ডাঙৰ ভাতৃৰ সৈতে একেলগে আনন্দৰে সময় কটাইছিল। ঘৰত কিছুদিন কটাই পুনৰ কৰ্মস্থলীলৈ উভতি গৈছিল লম্বোদৰ। হাঁহি আনন্দৰে ভৰা ঘৰখনত এতিয়া কান্দোনৰ ৰোল। ফটোখনত দেখা এই লোকজন CRPFৰ জোৱান লম্বোদৰ সিংহ। ঘৰ চিৰাঙৰ কাকাৰগাঁও ভাটিপাৰাত। 2011 চনত চাকৰিত যোগদান কৰা লম্বোদৰ ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত অঞ্চলত কৰ্মৰত আছিল আৰু সুকমা বিজাপুৰ এলেকাত CRPF আৰু মাওবাদীৰ সংঘৰ্ষ হয়। এই মাওবাদী আক্ৰমণত শ্বহীদ হয় 3 CRPF জোৱান আৰু আহত হয় 14 গৰাকী। শ্বহীদ 3 CRPFৰ ভিতৰত আছিল অসমৰ লম্বোদৰ সিংহও। সোমবাৰে সন্ধিয়া ছত্তীশগড়ৰ পৰা ফোন কৰি পৰিয়ালক জানিবলৈ দিয়াত ঘৰখনত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। ঘৰখনত আছে লম্বোদৰৰ পত্নী, এটি 9 বছৰীয়া কন্যা, পিতৃ আৰু ডাঙৰ ভাতৃ। ইপিনে শ্বহীদ 3 CRPFক সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে। লম্বোদৰ এই খবৰে এতিয়া ম্ৰিয়মান কৰি তুলিছে ৰাজ্যবাসীক। কালি আমাক সন্ধিয়া 6টা বজাত ফোন কৰিছে, তাক হেলিকপ্টাৰেৰে আনি থকা বুলি কৈছে ৰায়পুৰত। তাৰপিছত 8টা বজাত ফোন কৰিছে ডেথ হোৱা বুলি। এইখিনি আৰু CRPFৰ কণ্ট্ৰল ৰুমৰ পৰা ফোন কৰিছে। আজি ৰাতি 12টা 20ত গুৱাহাটী আহি পাব বৰঝাৰ বিমানবন্দৰ। তাৰ পৰা কালিহে আহি পাব। স্থানীয় CRPFৰ কোনো বিষয়ে আহিছে ৰাতিপুৱা আহিছে, যোগাযোগ কৰি আছে আমাৰ লগত। এনে অফিচৰ পৰা ফোন কৰিছে বোলে কি হৈছে বুলি, গুলি লগা বুলি। দেউতা আছে, মই ডাঙৰ ভাই আৰু তাৰ ৱাইফ আছে, ছোৱালী আছে। তো তেখেতৰ যিটো ঘটনা হৈ গ'ল তাৰ কাৰণে আমি দুখিত, চবে মৰ্মাহত হৈ গৈছোঁ। আমি চবে মানে আচৰিত হৈছোঁ যে এনেকুৱা ঘটনা হ'ব বুলি আমি ভবা নাই। তেখেতে কেইদিনমান আগতে ছুটীত আহি গ'ল। তো আচলতে আমি কালি সন্ধিয়া 8টা মানত খবৰ পালোঁ যে কিবা হেৰি হৈছিল, ফায়াৰিঙত মানে গুলিবিদ্ধ হৈছিল বুলি। সন্ধিয়া এনেকৈ খবৰটো পাইছোঁ তেওঁৰ একেলগৰ পৰিয়ালৰ মানুহৰ পৰা। নাই, ভাল আছিল যুৱকজন। আমাৰ চবৰে লগতে, সৰু ডাঙৰ চবৰে লগতে মিলা প্ৰীতি ভাল আছিল। কাজলগাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰয়, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।